নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজিৰ প্ৰথম খবৰটো মোৰ ৰেকৰ্ড কৰিবৰ কাৰণে প্ৰায় আধা ঘণ্টা সময় লাগিছে। নৰ্মেলি মোৰ এটা খবৰ ৰেকৰ্ড কৰিবৰ কাৰণে ইমান সময় নালাগে, মানে এটা খবৰ পাঠ কৰিবৰ কাৰণে মোৰ ইমান সময় নালাগে। কিন্তু আজিৰ প্ৰথম খবৰটো পাঠ কৰিবৰ কাৰণে প্ৰায় আধা ঘণ্টা সময় লাগিছে, কিয়নো আমি জুবিন দাক আজি আমাৰ মাজৰ পৰা বিদায় দিম একেবাৰে। দ্বিতীয় দিন আৰু আমি জুবিন দাক হিয়া ঢুকি কান্দি বিচাৰিলেও নাপাওঁ। যিজন ব্যক্তিয়ে নেকি অসমীয়া জাতিৰ কাৰণে, অসমৰ কাৰণে ইমানখিনি কৰিলে, সেই ব্যক্তিজনক আৰু আমি কেতিয়াও বিচাৰি নাপাওঁ। মই কেতিয়াও ভবা নাছিলোঁ যে জুবিন দাৰ মৃত্যুৰ খবৰ মই আপোনালোকৰ আগত পাঠ কৰিম। বিৰাট দুখ লাগিছে, যাৰ কাৰণে নেকি খবৰটো মানে পৰিৱেশন কৰিব পৰা নাই। বাৰে বাৰে ৰৈ গৈছোঁ জুবিন দাৰ খবৰ দিওঁতে। আৰু যি কি নহওক, আজি প্ৰথমেই আৰম্ভ কৰিবলৈ লৈছোঁ জুবিন দাৰ খবৰেৰে। তো আজি জুবিন দা আমাৰ মাজৰ পৰা একেবাৰে যাবগৈ। পুৱা 7 বজাত তেখেতক লৈ যোৱা হ'ব গুৱাহাটী মেডিকেল কলেজলৈ। গুৱাহাটী মেডিকেল কলেজত নি তেখেতৰ মৰণোত্তৰ পৰীক্ষা কৰা হ'ব। সকলো অসমবাসীয়ে এইটো দাবী উত্থাপন কৰিছিলে যে তেখেতৰ মৰণোত্তৰ পৰীক্ষা অসমত আকৌ এবাৰ কৰিব লাগে, যাতে সকলোবিলাক ৰহস্য ফাদিল হয়। কিয়নো জুবিন দাৰ মৃত্যুৰ আঁৰত এতিয়া এটা ৰহস্য খোল খাবলৈ লৈছে। যোৱাকালি এনেকুৱা কিছুমান স্ক্ৰীনশ্বট পাইছোঁ, যিবিলাক স্ক্ৰীনশ্বটে এইটো প্ৰমাণ কৰে যে এই যি ঘটনা হৈ গ'ল, সেই ঘটনাৰ সৈতে এগৰাকী তেখেতৰ খুবেই ঘনিষ্ঠ মহিলা আৰু এজন পলিটিচিয়ান জড়িত হৈ আছে বুলি এটা স্ক্ৰীনশ্বট লাভ কৰিছোঁ। তো এই ঘটনাটো বা সেই স্ক্ৰীনশ্বটসমূহ বৰ্তমান নিউজত প্ৰকাশ কৰা নাই, যাৰ কাৰণে মই আপোনালোকক ইয়াতে দেখাব বিচৰা নাই। যদিহে ওলাই নিশ্চয় আপোনালোকে গম পাব। আৰু যি কি নহওক, আজি তেখেতক 7 বজাত মৰণোত্তৰ পৰীক্ষা কৰিবৰ কাৰণে লৈ যোৱা হ'ব। প্ৰায় 9:30 পৰা 10 বজাৰ ভিতৰত তেখেতক লৈ অহা হ'ব তেখেতৰ অন্তিম যাত্ৰাৰ বাবে। এই অন্তিম যাত্ৰাত তেখেতৰ সৈতে তেখেতৰ পৰিয়ালৰ 85জনমান ব্যক্তি জড়িত থাকিব। বহুতো নতুন SOP বনাই দিছে, স্ক্ৰীনত আপোনালোকক দি দিছোঁ। সকলোবিলাক ভালদৰে পঢ়ি ল'ব। দিনৰ 2 বজাৰ পাছৰ পৰা সকলো দোকান পোহাৰ খুলিব পাৰিব। তো জুবিন দাৰ আজি শেষ যাত্ৰা, গতিকে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, নহ'লে আপোনালোকৰ নিশ্চয় দুখ লাগি আছে, মই গম পাইছোঁ। আপোনালোকে ৱেইট কৰি আছে জুবিন দাৰ শেষ যাত্ৰা চাবৰ কাৰণে। গতিকে সময় বেছি নলওঁ আপোনালোকৰ, কেইটামান খবৰ আপোনালোকক জনাই যাম। থুলমূলকৈ আপোনালোকে শেষলৈকে চাব। জুবিন দাক ভাল পোৱা মানুহ কিমান আছে আমাৰ অসমত, সেই সম্পৰ্কে আমি দেখা পাইছোঁ। কিন্তু তাৰ মাজতে 2-এজন এনেকুৱা মানুহ ওলাইছে যিয়ে জুবিন দাক বেয়া পায়, যিয়ে জুবিন দাৰ মানে অন্তৰৰ পৰা বেয়া পায়, আৰু তেওঁলোকে সামাজিক মাধ্যমত আহি জুবিন দাক কটু মন্তব্য কৰিছে বা কমেণ্ট ছেকশ্যনত জুবিন দাক গালি খপনি মাৰিছে। তেনেকুৱা ব্যক্তিবিলাকৰ ওপৰতো একশ্যন লৈছেই অসমৰ জনতাই। চৰকাৰে একশ্যন ল'ব লগা হোৱা নাই, অসমৰ জনতাই তেওঁলোকৰ ওপৰত একশ্যন লৈছে। সেই সময়তে কাজিৰঙা ইউনিভাৰ্চিটিৰ এজন ছাত্ৰই জুবিন গাৰ্গৰ বিষয়ে বেয়াকৈ কৈছিলে, যাৰ ফলত নেকি সেই যুৱকজনক এতিয়া কাজিৰঙা ইউনিভাৰ্চিটিৰ পৰা ছাছপেণ্ড কৰিছে বুলি খবৰ ওলাই পৰিছে। তেখেতৰ নিজৰ জীৱনটো ধ্বংস কৰি পেলালে, হয়নে নহয় কওকচোন আপোনালোকে। বৰ্তমান পৰিস্থিতি এনেকুৱা হৈছে, যিটো সময়ত নেকি এটা ৱৰ্ডো বেয়াকৈ শুনিব নিবিচাৰে জুবিন দাৰ বিৰুদ্ধে। সেয়া জুবিন দাৰ অনুৰাগীয়ে কওক বা সেয়া জুবিন দাৰ আত্মীয়ই নকওক কিয়, যোনেই জুবিন দাৰ বিৰুদ্ধে এটা হ'লেও বেয়া ৱৰ্ড ক'ব, তেখেতক ধৰি মানে পাব্লিক ধুলাই দিয়া হ'ব। গতিকে সেই যুৱকজনক এতিয়া সেই বিদ্যালয়খনৰ পৰা, গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা ছাছপেণ্ডেই কৰি দিলে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে নৰ্থ ইষ্ট ফেষ্টিভেলৰ ওপৰত। আপোনালোকে শুনিলে আচৰিত হ'ব যে জুবিন দাৰ মৃত্যুৰ পাছতো কিন্তু নৰ্থ ইষ্ট ফেষ্টিভেল অনুষ্ঠিত হ'ল। জুবিন দাৰ মৃত্যুৰ পাছতো নৰ্থ ইষ্ট ফেষ্টিভেল ৰখাই দিয়া নহ'ল, নৰ্থ ইষ্ট ফেষ্টিভেল হৈ থাকিলে। যিটো অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ বাবে অসমৰ এজন বিখ্যাত গায়ক গৈ সেই অনুষ্ঠান এটেণ্ড কৰিবলৈ গৈ তেখেতৰ মৃত্যু হৈছিলে। তো তেখেতৰ মৃত্যুৰ পাছতো সেই অনুষ্ঠানটো ৰখাই নিদিলে। শ্যামকানু মহন্তৰ মানে টকাৰ ইমানেই লালসা, তেখেতে সেই প্ৰগ্ৰেমটো ৰখাই নিদিলে, প্ৰগ্ৰেমটো চলি থাকিবলৈ দিলে। চাওক কেনেধৰণৰ মানসিকতাৰ মানুহ হ'ব পাৰে। এইফালে অসমত মানুহে খোৱা বোৱা বাদ দি দিছে, আনকি মানুহে দোকান বজাৰ সকলোবিলাক বন্ধ কৰিছে, নিজৰ ফালৰ পৰা ফুল ছাপোৰ্ট কৰিছে। তাৰ পাছত আকৌ অসমৰ এজন যুৱকে বা অসমৰ এজন ব্যক্তিয়ে নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছে ছিংগাপুৰত, আৰু জুবিন দাৰ মৃত্যুৰ পাছতো তেখেতে নৰ্থ ইষ্ট ফেষ্টিভেল অব্যাহত ৰাখিছে।
তো এনে ধৰণৰ ব্যক্তিৰ ওপৰত কি কৰিব লাগে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে গুগলে চাৰ্টিফাইড কৰিলে যে জুবিন দা হৈছে বিশ্বৰ হামিং কিং তো জুবিন দাৰ হামিং নিশ্চয় আপোনালোকে শুনিছে মই এতিয়া এই ভিডিঅ'টো আপোনালোকে হামিং কি বস্তু সেই সম্পৰ্কে নকওঁ আৰু আপোনালোকে যদি জুবিন দাৰ হামিং কি বস্তু বা জুবিন দাৰ হামিং এতিয়ালৈকে শুনা নাই মই ভাবোঁ আপোনালোকে জুবিন দাৰ অনুৰাগী নহয় গতিকে জুবিন দাৰ হামিঙৰ বিষয়ে ইয়াতে আপোনালোকক বুজাই নাথাকোঁ কিন্তু গুগলে চাৰ্টিফাইড কৰিছে যে বিশ্বৰ হেনো হামিং কিং হৈছে জুবিন গাৰ্গ মানে হেয়া লণ্ডন আমেৰিকা য'তেই যিমানেই ছিংগাৰ নাথাকক কিয় যিমানেই দামী দামী ডাঙৰ ডাঙৰ ছিংগাৰ নাথাকক কিয় হামিঙত জুবিন দাৰ সৈতে কোনো নোৱাৰে হামিঙত জুবিন দা হৈছে হামিং কিং আপোনালোকে চাৰ্চ কৰি চাব পাৰে গুগলত চাৰ্চ কৰিব যে ৱৰ্ল্ড হামিং কিং কোন হয় তো আপোনালোকৰ সন্মুখত জুবিন দাৰ নামটো আহিব জুবিন গাৰ্গ অসমৰ এজন গায়ক যিজন নেকি ৱৰ্ল্ড হামিং কিং তো তেখেতৰ হৈ সুন্দৰকৈ কমেণ্ট ছেকশ্যনত তেখেতৰ আত্মাই যাতে শান্তি লাভ কৰে কমেণ্ট ছেকশ্যনত কিবা এটা লিখি থৈ যাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে আজি জুবিন দাৰ শেষ যাত্ৰা আপোনালোকক কৈছোঁৱে এতিয়া জুবিন দাৰ মুখাগ্নি কোনে কোনে কৰিব এইবোৰ এটা ডাঙৰ ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে তো জুবিন দাৰ মুখাগ্নি কৰিব ৰাহুল গৌতম শৰ্মা জুবিন দাৰ তেনেই ঘনিষ্ঠ তেখেতে জুবিন দাৰ বাবে গান লিখে ৰাহুল গৌতম শৰ্মা আপোনালোকে হয়তো নিশ্চয় চিনি পায় নিশ্চয় দেখা পাইছে খুব সুন্দৰ গান তেখেতে লিখে জুবিন দাৰ বহুতো গান তেখেতে লিখিছে তো তেখেতে মুখাগ্নি কৰিব তাৰ লগতে জুবিন দাৰ ভগ্নী পামী বৰঠাকুৰে মুখাগ্নি কৰিব আৰু অৰুণ গাৰ্গ এই তিনিজনে জুবিন দাৰ মুখাগ্নি কৰিব আজি আৰু তেখেতৰ আজি মানে শেষ যাত্ৰা আৰু সেই শেষ যাত্ৰা আজি সকলো অসমবাসীয়ে দেখিব আৰু মোৰ বোধেৰে জুবিন দাৰ খালী ঠাইডোখৰ কোনোটো পূৰাব নোৱাৰে তেখেতৰ অভাৱ অনুভৱ অনাগত আমি 10-15 বছৰ পাছতে হয়তো বেছিকৈ অভাৱ অনুভৱ কৰিবলৈ ল'ম আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে মেঘালয়ৰ USTMৰ ওপৰত তো USTMে ঘোষণা কৰিছে যদিহে অনুমতি লাভ কৰে USTMৰ অধ্যক্ষই ঘোষণা কৰিছে যদিহে অনুমতি লাভ কৰে তেন্তে জুবিন দাৰ নামত এখন বিশ্ববিদ্যালয় স্থাপন কৰিব বুলি জনাইছে USTMে এতিয়া হেয়া মেঘালয়তে স্থাপন কৰিব নে অসমত স্থাপন কৰিব সেই সম্পৰ্কে ক্লিয়াৰ কৰা নাই হয়তো অসমত স্থাপন কৰাৰ কথা কৈছে তো জুবিন দাৰ নামত এখন বিশ্ববিদ্যালয় স্থাপন কৰিব যদিহে তেখেতে অনুমতি লাভ কৰে মেঘালয়ৰ USTMৰ অধ্যক্ষ এই কথা অসমবাসীৰ আগত সদৰি জনাইছে যদিহে তেখেতে অনুমতি লাভ কৰে তো জুবিন দাৰ নামত এখন বিশ্ববিদ্যালয় স্থাপন কৰিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আজি জুবিন দাৰ শৰীৰটোক খৰি দিয়া হ'ব আজি জুবিন দাৰ শেষ যাত্ৰা তো জুবিন দাক আজি চন্দন গছেৰে খৰি দিয়া হ'ব যাৰ বাবে নেকি ইতিমধ্যে চন্দন গছ প্ৰস্তুত কৰিছে বুলি খবৰ ওলাই পৰিছে গতিকে চন্দনেৰেই দিয়ক বা যিয়েই নিদিয়ক কিয় আমি এজন লেজেণ্ডৰী মানুহক হেৰুৱালোঁ যিজনৰ খালী ঠাই মোৰ বোধেৰে আন কোনো ব্যক্তিয়ে পূৰণ কৰিব নোৱাৰে জুবিন দা আছিলে থাকিব আৰু মানে ভৱিষ্যতলৈ আমাৰ অন্তৰত থাকিব তেখেত জুবিন দা কেতিয়াও আমাৰ অন্তৰৰ পৰা নমৰে জুবিন দা আমাৰ অন্তৰত সদায় জীয়াই থাকিব তেখেতৰ খালী ঠাই কোনো এজন ব্যক্তিয়ে পূৰণ কৰিব নোৱাৰে জুবিন দা এনেকুৱা এজন মানুহ যিজন মানুহ সৰ্বজ্ঞানী তেখেতৰ সকলো ফালৰ পৰাই জ্ঞান আছিলে জুবিন দা এনেকুৱা এজন মানুহ আছিলে যিজন মানুহৰ মানে গুণ বখানি হয়তো চাগে আদায় নহ'ব গুণ বখানি হয়তো চাগে কমপ্লিট নহ'ব তো মই আজিৰ পৰা প্ৰায় 4-5 বছৰ পূৰ্বে যেতিয়া নেকি জিঅ' প্ৰথম আহিছিলে তেতিয়া জুবিন গাৰ্গৰ বিষয়ে ইমানেই মানে ভিডিঅ' চালোঁ আপোনাৰ বিৰাট ভাল লাগিলে জিঅ' অহাৰ পাছত আৰু জুবিন গাৰ্গৰ বিষয়ে বহুত ভিডিঅ' ওলাইছিলে বহুত এনেকুৱা ভিডিঅ' ক্লিপ আছিলে যিবিলাক আমি দেখা নাছিলোঁ সেইবিলাক চালোঁ তো জুবিন দাৰ বহুতো সূক্ষ্ম কথা গম পালোঁ যিবিলাক জানি বহুত ভাল লাগিছিলে তো আপোনালোকে চাব ইউটিউবত চাৰ্চ কৰিব জুবিন দাৰ এনেকুৱা কিছুমান মানে ভিতৰুৱা কথা যিবিলাক মানে খুব কম বেছি মানুহে চাইছে গতিকে ভাল পাব চাই সেইবিলাক আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ছিংগাপুৰৰ নৰ্থ ইষ্ট ফেষ্টিভেলত জুবিন দাৰ লগতে কিন্তু আমাৰ অসমৰ পৰা আৰু কেইজনমান ব্যক্তি গৈছিলে জুবিন দাৰ সৈতে তেখেতৰ যিজন মেনেজাৰ লগতে বাদ্যযন্ত্ৰকাৰী শেখৰ গৈছিলে সেই সম্পৰ্কেতো আপোনালোকে গম পালেই তাৰ উপৰিও কিন্তু এগৰাকী জনপ্ৰিয় অভিনেত্ৰী গৈছিলে যিগৰাকী জনপ্ৰিয় অভিনেত্ৰী এতিয়া ক'বলৈ গ'লে গোপনে আছে তেখেতে এই সম্পৰ্কত কোনো ধৰণৰ তথ্য আগবঢ়োৱা নাই তেখেতে যেতিয়া নৰ্থ ইষ্ট ফেষ্টিভেললৈ গৈছিলে তেতিয়া কিছু ফটো শ্বেয়াৰ কৰিছিলে তেখেতৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত কিছু ভিডিঅ' শ্বেয়াৰ কৰিছিলে তেখেতৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত কিন্তু জুবিন দাৰ সৈতে এই ঘটনাটো যেতিয়াই হ'ল তেতিয়া তেখেতে লগে লগে তেখেতৰ ছ'চিয়েল মিডিয়া হেণ্ডেলৰ পৰা সকলোবিলাক বস্তু আঁতৰাই দিলে
এতিয়া তেখেতৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত সেই বস্তুবিলাক আপোনালোকে নেদেখিব তো সেইগৰাকী অভিনেত্ৰী বাৰু কোন আছিলে সেইগৰাকী অভিনেত্ৰী আছিলে নিশিতা গোস্বামী নিশিতা গোস্বামীও গৈছিলে ছিংগাপুৰৰ সেই ইভেণ্টটো এটেণ্ড কৰিবৰ কাৰণে কিন্তু আপোনালোকে জানো গম পালে নিশ্চয় গম পোৱা নাই মোৰ বোধেৰে তেখেতক যদি কিছু প্ৰশ্ন সোধা যায় সকলোবিলাক তথ্য ওলাই পৰিব যেন লাগিছে আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে প্ৰাগ নিউজৰ যোৰহাটৰ সাংবাদিক উৎপল বৰাৰ ওপৰত তো উৎপল বৰাৰ বিৰুদ্ধে এতিয়া গোচৰ ৰুজু কৰা হৈছে তেওঁৰ বিৰুদ্ধে যোৰহাটত জুবিন গাৰ্গৰ অনুৰাগীক উচতনি দিয়াৰ অভিযোগ ইতিমধ্যে তেওঁ কৰ্মৰত সংবাদ প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছে অব্যাহতি মানে তেখেতৰ কৰ্মস্থলীৰ পৰা অৰ্থাৎ প্ৰাগ নিউজৰ পৰা ছাছপেণ্ড কৰা হৈছে বুলি খবৰ ওলাই পৰিছে তেখেতে কৈছিলে যে জুবিনদাৰ শৰীৰটো যোৰহাটত লৈ আহিব লাগে জুবিনদাক যোৰহাটত ৰাখিব লাগে কিন্তু অসম চৰকাৰে কৈছিলে যে এয়া সম্পূৰ্ণ জুবিনদাৰ ফেমিলিৰ মেটাৰ তেখেতৰ ফেমিলিয়ে যি কয় সেয়াই হ'ব ফেমিলিয়ে ক'লে যে তেখেতক সোণাৰীত ৰাখিব লাগে তেখেতে কৈছিলে যে সোণাৰীৰ আশে পাশে বহুতো মন্ত্ৰী এমএলএৰ মাটি আছে এটা মানে বিতৰ্কিত মন্তব্য কৰিছিলে তাৰে জনসাধাৰণক উচতনিমূলক মন্তব্য দিছিলে যাৰ কাৰণে তেখেতক প্ৰাগ নিউজৰ পৰা ছাছপেণ্ড কৰা হ'ল আৰু লগতে তেখেতৰ ওপৰত এতিয়া এফআইআৰ ৰুজু কৰা হৈছে আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে জুবিনদাৰ যি নেকি শেষ যাত্ৰা সেই শেষ যাত্ৰাত মাত্ৰ 6-7 হাজাৰ মানুহে এটেণ্ড থাকিব পাৰিব বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে জুবিনৰ অন্তিম যাত্ৰাত বা অন্তিম অনুষ্ঠানত মাত্ৰ 7 পৰা 10 হাজাৰ মানুহে আহিব পাৰিব সৰু সজাইৰ পৰা পাৰ্থিৱ শৰীৰ সোনকালে লৈ অহাৰ ব্যৱস্থা কৰিব বাহন বাইক লৈ ৰেলী বাহিৰ কৰা নহ'ব মানে ৰেলী কৰিব নোৱাৰিব বুলি জনাইছে ক্লাব বা ৰাজহুৱা অনুষ্ঠানত টিভি লগাই প্ৰদৰ্শনৰ ব্যৱস্থা কৰিবৰ বাবে আহ্বান জনাইছে সম্পূৰ্ণ অনুষ্ঠানটো ভিডিঅ' ৰেকৰ্ডিং কৰা হ'ব আপোনালোকে চাব পাৰিব টিভিত আপোনালোকে চাব পাৰিব আপোনালোকৰ মোবাইল ফোনত সকলো গোটেই প্ৰচেছটো লাইভ দেখুওৱা হ'ব বুলি জনাইছে অহাকালিলৈ জুবিনদাৰ শেষ যাত্ৰা আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে আজি জুবিনদাৰ শেষ কৰ্মভাগ আছে অৰ্থাৎ জুবিনদাক আজি খৰি দিব যিটো নেকি সহজ ভাষাত কোৱা হয় তো জুবিনদাৰ আজি খৰি দিয়া সম্পূৰ্ণ দৃশ্য লাইভ প্ৰদৰ্শন কৰিব বুলি জনাইছে প্ৰত্যেক ডিষ্ট্ৰিক্টে স্ক্ৰীন লগাই দিব য'ত নেকি আপোনালোকে চাব পাৰিব জুবিনদাৰ খৰি দিয়া দৃশ্য তো আপোনালোকে যদি চাব বিচাৰে তেনেহ'লে আজি আপোনালোকে মোবাইলতটো কৈছোঁ লাইভ চাব পাৰিব মোবাইলত চাব পাৰিব টিভিত চাব পাৰিব তাৰ লগতে ডিষ্ট্ৰিক্টে এয়া লাইভ দেখুৱাৰ ব্যৱস্থা কৰিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আজি গোটেই অসমতে বন্ধ থাকিব সুৰাৰ বিপণী গোটেই অসমত আজি সুৰাৰ বিপণী বন্ধৰ ঘোষণা কৰিছে অসম চৰকাৰে অৱশ্যে যোৱাকালিৰে পৰা বন্ধ হৈ আছে সুৰাৰ বিপণীসমূহ আমাৰ অসমত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে সোমবাৰ আৰু মঙলবাৰে বন্ধ থাকিব সুৰাৰ বিপণী জুবিনৰ অন্তিম যাত্ৰাৰ বাবে প্ৰশাসনৰ নিৰ্দেশনা কামৰূপ মহানগৰ জিলা প্ৰশাসনে সদৰি কৰিলে এই ঘটনা তো কামৰূপ মহানগৰীত আজিৰ ডেটত সুৰাৰ বিপণীসমূহ সম্পূৰ্ণৰূপে বন্ধ থাকিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰি দিছে যে আজিৰ দিনৰ 2 বজাৰ পাছৰে পৰা দোকান বহাৰসমূহ খুলিব পাৰিব যদি কোনোবাই তাত বাধা আৰোপ কৰে তেওঁলোকৰ ওপৰত একশ্যন ল'ব কোনোবাই যদি সামাজিক মাধ্যমত উদ্দাত মেছেজ দিয়ে তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে এনেকুৱা বহু মানুহৰ তালিকা এতিয়া মুখ্যমন্ত্ৰীৰ হাতত আহি পৰিছে জুবিনদাৰ এই কৰ্মভাগ হৈ যোৱাৰ পাছতেই তেওঁলোকৰ ওপৰত একশ্যন ল'ব এতিয়া বীৰ লাচিত খানাৰ বিকাশ অসমে কৈছে যে আপোনালোকে দোকান বজাৰ নুখুলিব আমি বেছিতকৈ বেছি জেললৈ যাম কিন্তু আপোনালোকৰ কোটি টকাৰ সম্পত্তি লোকচান কৰিহে যাম মানে ডাইৰেক্টলি বিকাশ অসমে ক'বলৈ গৈছে যে আজিৰ ডেটত আপোনালোকে দোকান কোনো পধ্যেই খুলিব নোৱাৰিব ঠিক আছে তেখেতৰ যেতিয়ালৈকে ক্ৰিয়াকৰম হৈ নুঠে তেতিয়ালৈকে আপোনালোকে কোনো পধ্যেই দোকান পোহাৰ খুলিব নোৱাৰিব যদি খোলে আপোনালোকৰ দোকান বজাৰ সব জ্বলাই তহিলং কৰা হ'ব দৰকাৰ হ'লে আমি জেললৈ নাযাওঁ কিয় গতিকে বীৰ লাচিত খানাই যি কৰে কৰি দেখুৱায় আপোনালোকে মিছাতে ৰিস্ক নল'ব পৰাপক্ষত আজি আপোনালোকে অন্তৰৰ পৰা যদি জুবিনদাক ভালো নাপায় আপোনালোকৰ কৰ্মস্থলী বচাবৰ কাৰণে আপোনালোকৰ অৰ্থনীতি বচাবৰ কাৰণে মোৰ মতে দোকানখন আজি নুখুলিব আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে লখিমপুৰ লালুকৰ পৰা আপুনি লখিমপুৰ লালুক স্থানটোলৈ কেতিয়াবা আহিছেনে বাৰু কমেণ্ট ছেকশ্যনত জনাবচোন বা আপোনালোকে লখিমপুৰৰ বিষয়ে জানে নাজানে সেই সম্পৰ্কে জনাব এতিয়া লখিমপুৰ লালুকত স্থাপন কৰা হ'ব জুবিনদাৰ প্ৰতিমূৰ্তি তো লখিমপুৰ ডেইলি মাৰ্কেটত স্থাপন কৰিব বা লখিমপুৰ লালুকৰ যি নেকি বাছ ষ্টেণ্ড আছে বাছ ষ্টেণ্ডৰ তেনেই সমীপতে স্থাপন কৰা হ'ব জুবিনদাৰ প্ৰতিমূৰ্তি
এয়া আমাৰ লখিমপুৰ লালুকৰ যুৱ সমাজৰ তৰফৰ পৰা এখন আলোচনী সভা অনুষ্ঠিত কৰে যোৱাকালি আৰু সেই অনুষ্ঠানত এই সিদ্ধান্ত গ্ৰহণ কৰিছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। বিগত কেইবছৰমানৰ পৰা চুইটি দাস নামৰ এগৰাকী শিল্পীক জুবিন দাৰ সৈতে গান গাই থকা আমি দেখিবলৈ পাইছোঁ। ইয়াৰ পূৰ্বেও বহুতো শিল্পীয়ে জুবিন দাৰ সৈতে গান পৰিৱেশন কৰিছিলে। এতিয়া প্ৰত্যেকেই সিদ্ধাৰ্থৰ যি চৰিত্ৰ সেয়া সম্পৰ্কে উদঙাইছে। তো চুইটি দাসে কৈছে যে সিদ্ধাৰ্থ এনেকুৱা এজন মানুহ যিজনে নেকি জুবিন দা নথকাৰ অৱস্থাত আমাক কুকুৰৰ নিচিনা ব্যৱহাৰ কৰে। আন এগৰাকী তেখেতৰ এক্ট্ৰেছেও কৈছে যে জুবিন দা নথকাৰ সময়ত আমাক কুকুৰৰ দৰে ব্যৱহাৰ কৰে সিদ্ধাৰ্থে। সিদ্ধাৰ্থ এজন বিৰাটেই অহংকাৰী মানুহ বুলি উল্লেখ কৰিছে। সিদ্ধাৰ্থক মানে পৰাপক্ষত এতিয়া সিদ্ধাৰ্থৰ অৰিজিনেল যিবিলাক চেহেৰা সেইবিলাক পৰাপক্ষত এতিয়া প্ৰায়বিলাকে উলিয়াই দিবলৈ চেষ্টা কৰিছে। গতিকে সিদ্ধাৰ্থৰ ওপৰত উচিত ব্যৱস্থা ল'ব লাগে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। শিৱসাগৰৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই এটা দাবী উত্থাপন কৰিছিলে যে জুবিন দাৰ শৰীৰটো যোৰহাটলৈ এবাৰ হ'লেও আনিব লাগে। দৰকাৰ হ'লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যিখন হেলিকপ্টাৰ ব্যৱহাৰ কৰে সেই হেলিকপ্টাৰখনত উঠাই হ'লেও তেখেতৰ শৰীৰটো এবাৰ যোৰহাটবাসীক দেখুৱাব লাগে। এতিয়া পীযুষ হাজৰিকাদেৱে মন্ত্ৰী অখিল গগৈ ডাঙৰীয়াক কৈছে যে আমি হেলিকপ্টাৰখন দি দিম, আপুনি লৈ যাওক শৰীৰটো, যিমান পাৰে আপুনি যদি পাৰে শৰীৰটো লৈ যাওক। এতিয়া অখিল গগৈয়ে যদি ইচ্ছা কৰে, যদি নিব পাৰে হেলিকপ্টাৰ যিহেতু দিবই, তো জুবিন দাৰ শৰীৰটো নি যোৰহাটবাসীক দেখুৱাবগৈ পাৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। এই খবৰটো অৱশ্যে অকণমান আউট অফ দ্য বক্স বৰ্তমান সময়ত চলি থকা ঘটনাৰ পৰা অকণমান বাহিৰত খবৰ ওলাই পৰিছে। খবৰ ওলাইছে ইণ্ডিয়া আৰু পাকিস্তানৰ যি নেকি মেটছ আছিলে, যিখন মেটছত নেকি ভাৰতে জয়লাভ কৰিলে, সেই মেটছখনত পাকিস্তানে বৰ বেলেগ ধৰণে চেলিব্ৰেশ্যন কৰিছিলে। এতিয়া ইৰফান পাঠানে দাবী উত্থাপন কৰিছে যে ICCয়ে পাকিস্তানক বেন কৰিব লাগে, কাৰণ তেওঁলোকে যি ধৰণৰ চেলিব্ৰেট কৰিছে এই চেলিব্ৰেট কৰি ভাৰতক তেওঁলোকে এক থ্ৰেট দিব বিচাৰিছে। গতিকে পাকিস্তানক বেন কৰিব লাগে বুলি জনাইছে। আগবাইছোঁ একেবাৰে শেষৰটো খবৰৰ ফালে। একেবাৰে শেষৰ খবৰটো ওলাইছে জিঅ' ইউজাৰ্ছসকলৰ বাবে। আপুনি যদি জিঅ' চিম কাৰ্ড ব্যৱহাৰ কৰে, আপোনালোকে 51ৰ যদি এক্সট্ৰা এটা ৰিচাৰ্জ কৰি লয়, তেন্তে আপোনালোকে আনলিমিটেড 5G ডাটা লাভ কৰিব। এই কথা মই কোৱা নাই, এই কথা জিঅ'ই কৈছে যে আনলিমিটেড। আপোনালোকে মাত্ৰ 51 ৰিচাৰ্জ কৰক আৰু তাত আপোনালোকে লাভ কৰক আনলিমিটেড নেটৱৰ্ক, কোনো ধৰণৰ ডাটাৰ লিমিট নাই, আনলিমিটেড আপোনালোকে ডাটা লাভ কৰিব। কিন্তু আপোনালোকৰ মেইন ৰিচাৰ্জ থাকিব লাগিব, তেতিয়াহে লাভ কৰিব। তো বন্ধু-বান্ধৱীসকল, বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে। খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ লগ পোৱাৰ খালি বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।